কি আচৰিত সঁচাকৈ আচৰিত অসম আৰক্ষী এজন সংসদৰ প্ৰতি থকা ন্যূনতম প্ৰটকলখিনিও মানি চলা নাই অসম আৰক্ষীয়ে আৰু অসম আৰক্ষীয়ে এবাৰ গৌৰৱ গগৈক দিলে বাধা হয় বাধা প্ৰদান কৰিলে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ এজন ব্যক্তিক লগ কৰিবলৈ যাওঁতেই ৰিতম সিঙক লগ কৰিবলৈ সাক্ষাৎ কৰিবলৈ যাওঁতেই আৰক্ষীয়ে এই বাধা প্ৰয়োগ কৰিলে আৰু গৌৰৱ গগৈয়ে খঙতে কি ক'লে আপোনালোকে চাওক ভিডিঅ'টো আচৰিত সঁচাকৈ ইনে হাই নিদিয়ে অসম আৰক্ষীক গতিকে ভিডিঅ'টো চাওক আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গোটেই কথাখিনি গম পাব আৰু গৌৰৱ গগৈ মানে বিয়াতে খং উঠিলে বুলি ক'ব লাগিব গতিকে ভিডিঅ'টো চাওক কি ক'লে কিন্তু নতুনকৈ যদি কোনোবা চেনেলটোত আহিছে এটা লাইক কৰি দিব চেনেলটোত পাৰিলে এটা ছাবস্ক্ৰাইব আপোনালোকে যদিহে মন যায় এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবৰ বাবে কৰি ল'ব প্ৰথমবাৰ আমি কৈছোঁ যে আমি ইয়াত আহিছোঁ আমি চিটুৱেশ্যনটো চাবলৈ বিচাৰোঁ এজন MP আৰু আমাৰ দুজন বিধায়কজনক আমাক ওপৰলৈ যাবলৈ নিদিলে আমি কিবা আইন ভংগ কৰিছোঁ আমি কেছটো জানিবলৈ বিচাৰোঁ আমিও জানিবলৈ বিচাৰোঁ যাৰ ফলত বিধানসভাত অসম আৰক্ষীক কেনেদৰে ৰাজনৈতিকৰণ কৰা গৈছে আমাৰ বিধায়কসকলে উত্থাপন কৰিব পাৰিব আমিও কেছৰ ডিটেইলছ ল'বলৈ বিচাৰোঁ কেইজন MP এটা প্ৰট'কল থাকে লোকসভা প্ৰট'কল থাকে কিন্তু আজি অসম আৰক্ষী যিদৰে এজন MPক যিদৰে নিজৰ কোঅপাৰেশ্যন দিব লাগে সমৰ্থন জনাব লাগে আইন পালন কৰিব লাগে প্ৰট'কল পালন কৰিব লাগে এটাও কৰা নাই অলপ দিন আগতেই অসম আৰক্ষীৰ উপৰি OC তেনেদৰে এজন সাংসদজনক মিছলিড কৰিলে সিহঁতৰ ভিতৰত উত্থাপন হ'ল আৰু সকলোৱে জানে ৰাইজ চাই আছে যদি কোনোবাই ভাবে যে ৰাইজে চোৱা নাই ৰাইজে মন দিয়া নাই গোটেইখিনি কথা ৰাইজে চাই আছে আৰু এই গোটেইখিনি একশ্যন সব ফাইলত থাকিব এইবোৰ সব কোন এনেধৰণৰ ইলিগেল কাম কৰিছে কোৰ্টৰ কগনিচেঞ্চ ল'ব আৰু আমিও ৰাইজৰ প্ৰতিনিধি হিচাপে আমিও কগনিচেঞ্চ ল'ম যে ইলিগেল কামখিনি কোনে কৰি আছে ইলিগেল কাম কৰা কোনো মানে নাই এজন অসমৰ আৰক্ষী বিষয়াই ক'ব পাৰে যে মই সংবিধানৰ শপত লৈছোঁ মই কোনো ৰাজনৈতিক দলৰ শপত লোৱা নাই মই সংবিধানৰ শপত লৈছোঁ আৰু যদি অসম আৰক্ষীৰ পৰা ইলিগেল কাম কৰাবলৈ বিচাৰে অসম আৰক্ষী তেওঁলোকৰ অধিকাৰ যে অৰ্ডাৰটো ৰিটাৰ্ণত লওক কোনজন ৰাজনৈতিক ব্যক্তি আছে যিজনে অসম আৰক্ষীক ইলিগেল অৰ্ডাৰ দিছে এইটো ৰিটাৰ্ণত দিবলৈ সাহস আছে যদি কোনোবাই কৈছে যে এই দুয়োজন নগাঁও পুলিচৰ ওপৰত আক্ৰমণ কৰা মানুহক ধৰিব নালাগে এই অৰ্ডাৰটো ৰিটাৰ্ণক দিয়ক আমি জানিবলৈ বিচাৰোঁ গোটেইখিনি কথা ৰাইজে গম পাই গৈছে যে এই ক্ষেত্ৰত সাধাৰণ মানুহৰ মূল্য নাই তেওঁলোকৰ ঘৰ বুলডোজাৰ চলাই ভাঙিব পাৰে এই ক্ষেত্ৰত সাধাৰণ যুৱকৰ কোনো মূল্য নাই স্বাধীনতা মূল্য নাই এটা ফেচবুক পোষ্টৰ কাৰণে জেললৈ যাব পাৰে কিন্তু এইখন অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্ল ডাঙৰীয়া ভগৱান তেওঁলোকৰ ওপৰত কোনো ক'ব নোৱাৰে এইটোৱে প্ৰমাণ ধন্যবাদ ইয়াক মই মাত্ৰ এটা চমু নমুনা দেখাবলৈ বিচাৰিছোঁ যে অসম আৰক্ষীক কেনেদৰে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ইলিগেল কাম তেওঁলোকৰ পৰা কৰাই আছে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰি আছে তেওঁলোকৰ ফাইল বেয়া কৰি আছে তেওঁলোকৰ প্ৰমোশ্যন হোৱা সুবিধাখিনি তাত তেওঁলোকে বাধা দি আছে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান নিৰ্দেশ দি অসম আৰক্ষী আৰু আমাৰ গুৱাহাটী ন্যায়ালয়ৰ মাজত সংঘাত হওক সেই পৰ্যায়লৈ গৈ আছে বাৰম্বাৰ গুৱাহাটী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে অসম আৰক্ষীক বাৰম্বাৰ নিৰ্দেশ দি আছে যে আপোনালোকে আইন উলংঘন নকৰিব আপোনালোকে আইনটো ইলিগেলি ইণ্টাৰপ্ৰেট নকৰিব বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈ আছে তথাপিও বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীৰ পৰা এনেদৰে কাম কৰাইছে নগাঁৱত দুজন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল তেওঁলোকক কেনেদৰে মাৰিলে পিটিলে সেইসকলক ক'ত গ'ল যিসকলৰ নাম অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ল'লে তাৰ ভিতৰত সেই 8জন মানুহ যিসকলে পুলিচক ধৰিছে ডিঙিত এনেকৈ হাত দিছে এনেকৈ পাঞ্চ কৰিছে কিক কৰিছে তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে সেইসকলক অসম আৰক্ষী নধৰে কিয় কি তেওঁলোকে বিজেপি দলৰ সদস্য আৰু আজি গুৱাহাটী এজন অধিবক্তা মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক যি খবৰ দিছে এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে
কিন্তু যেতিয়া নগাঁও যেতিয়া 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক মাৰিলে পিটিলে এতিয়া তেওঁলোকক অসম আৰক্ষী ধৰিব পৰা নাই আজি অসম আৰক্ষী এনে একো সন্মান নাই মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছোঁ কি চাওক এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব অসম আৰক্ষী বেয়া ব্যৱহাৰ কি যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকনীয়া হৈ থাকে যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় আজি কি মানৱ ডেকা ভগৱান নেকি আজি কি পীযুষ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি আজি গোটেই বিজেপি দলটো ভগৱান নেকি অসমৰ মানুহে আৰক্ষীক পিটিব পাৰে কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ভগৱানৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে আৰু বিজেপি দল হ'লে পুলিচক পিটিব পাৰে এয়া বাৰ্তা দিবলৈ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এয়া বাৰ্তা দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী এয়া বাৰ্তা আজি এই অসম আৰক্ষী দিবলৈ বিচাৰিছে কি তোমালোকৰ 2জন সতীৰ্থসকলক বিজেপি দলে মাৰিব পাৰে পিটিব পাৰে যে তোমালোকে নিমাত হৈ থাকিবা আৰু যদি অসম আৰক্ষীক আমি ইলিগেল অৰ্ডাৰ দিওঁ যি অৰ্ডাৰ তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিব যি অৰ্ডাৰ তেওঁলোকৰ প্ৰমোশ্যনত বাধা দিব যি অৰ্ডাৰ তেওঁলোকৰ ওপৰত পিছত গৈ কেছ হ'ব যি অৰ্ডাৰ পিছত গৈ গুৱাহাটী হাইকোৰ্ট সুপ্ৰিম কোৰ্টত তেওঁলোকৰ হাজিৰ হ'ব লাগিব এনেধৰণৰ কামখিনি কৰাই আছে এনেধৰণৰ কামখিনি কৰি আজি কাক তেওঁলোকে বিপদত পেলাইছে অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰি অসম আৰক্ষীসকলক বিপদত পেলাই আছে আৰু সেইকাৰণে আৰক্ষীসকলৰ আজি তেওঁলোকেও জানে যে তেওঁলোকৰ পৰা ইলিগেল কাম কৰাই আছে কিন্তু তেওঁলোকে বাধ্য তেওঁলোকে ক'ব পৰা নাই কিন্তু আমি গম পাইছোঁ আমি খবৰ পাইছোঁ আজি সেইকাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি এইখিনি বাৰ্তা কওক আপোনালোকৰ সতীৰ্থসকলক সোধক কি গৃহমন্ত্ৰী আপোনালোকে পুলিচ একাডেমী দেৰগাঁৱত এইখিনি কথা শিকাবলৈ গৈছে নেকি কি বিজেপিয়ে ইলিগেল কাম কৰালে আপোনালোকে মানি থাকক নিমাত হৈ থাকক আৰু 2জন সতীৰ্থৰ ওপৰত কোনোবা আক্ৰমণ কৰাৰ আগতে সুধিব লাগে কি আপোনালোকে বিজেপি নে বিজেপি নহয় আৰু যদি বিজেপি হয় তেতিয়া নিমাত হৈ থাকিব লাগে আপোনাক এইটোৱে ক'ব লাগে আমাৰ চকুৰ সন্মুখত আপোনালোকে আহ্বান কৰি আছে আমি দেখিছো আমাৰ চকুৰ সন্মুখত কথা পাতিবলৈ দিয়া নাই আপোনালোকে কি ক'লে যে আমাক কথা পাতিবলৈ দিব আমাক কেনেকৈ আমি আজি দেখিছো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী যিজন আজি দেৰগাঁৱত পুলিচ একাডেমী ইনগ্ৰেট কৰিবলৈ আহিছে তেওঁক মাত্ৰ এটা নমুনা দেখাবলৈ বিচাৰিছোঁ যে অসম আৰক্ষীক কেনেদৰে গোটেই পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে চাওক ইয়াত যে কেনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি হৈছে বিৰোধীয়ে কেনেকৈ বিৰোধীৰ যি ক্ষমতা বিৰোধীৰ যি ভূমিকা সেই ভূমিকা পালন কৰিবলৈ যাওঁতে আজি এই অৱস্থা হৈছে আপোনালোকে চাওক
লৈ গ'ল তাক টানি টুনি চুচুৰাই ওলোটাই কৰি লৈ গৈছে ক্ৰিমিনেলক নিয়াৰ দৰে আজি তাক টানি টুনি চুচুৰাই লৈ গৈছে তাক উভুটাই লৈ গাড়ীত ঠেচি ঠেচি ভৰাই আজি ক্ৰিমিনেলক কৰাৰ দৰে ব্যৱহাৰ কৰিছে এজন অধিবক্তাক আপোনালোকে সকলোৱে চাওক যে আপোনালোকে আপোনালোকে ইণ্টাৰপ্ৰেট নকৰিব বাৰম্বাৰ কঠোৰ নিৰ্দেশ দিয়ে গৈছে তথাপিও বৰ্তমান মুখ্যমন্ত্ৰী আজি অসম আৰক্ষীক কৰা এনেদৰে কাম কৰে নগাঁও দুজন আৰক্ষীৰ ওপৰত বৰ আক্ৰমণ হ'ল তেওঁলোকক কেনেদৰে মাৰিলে পিটিলে সেইসকলক ক'ত গ'ল যিসকলৰ নাম অসমৰ মন্ত্ৰী বিদ্যুৎ হাজৰিকা ডাঙৰীয়া ল'লে তাৰ ভিতৰত সেই 8জন মানুহ যিসকলে পুলিচক ধৰিছে ডিঙিত এনেকৈ হাত দিছে এনেকৈ পাঞ্চ কৰিছে ট্ৰিট কৰিছে তেওঁলোকৰ মেচিন গান কাঢ়ি লৈ গৈছে সেইসকলক অসম আৰক্ষী নধৰে কিয় তেওঁলোকে বিজেপি দলৰ সদস্য আৰু আজি এজন গুৱাহাটী এজন অধিবক্তা মুখপাত্ৰ মাত্ৰ এটা টুইটৰ কাৰণে আমাক দেখাব দিছে এটা টুইটৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে কিন্তু যেতিয়া নগাঁও যেতিয়া 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক মাৰিলে পিটিলে এতিয়া তেওঁলোকক অসম আৰক্ষীক ধৰিব পৰা নাই আজি অসম আৰক্ষী এনে একো সন্মান নাই মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছোঁ কি চাওক এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব অসম আৰক্ষীৰ বেয়া ব্যৱহাৰ যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকনীয়া হৈ থাকে যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় আজি কি মানৱ ডেকা ভগৱান নেকি আজি কি বিদ্যুৎ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি আজি গোটেই বিজেপি দলটো ভগৱান নেকি অসমৰ মানুহে আৰক্ষী শিকিব পাৰে কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ভগৱানৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে বিদ্যুৎ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট ক'ব নোৱাৰে আৰু বিজেপি দল হ'লে পুলিচক পিটিব পাৰে এয়া বাৰ্তা দিবলৈ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এয়া বাৰ্তা দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী এয়া বাৰ্তা আজি অসম আৰক্ষী দিবলৈ বিচাৰিছে কি তোমালোকৰ 2জন সতীৰ্থসকলক বিজেপি দলে মাৰিব পাৰে পিটিব পাৰে যে তোমালোকে নিমাত হৈ থাকিবা আৰু যদি অসম আৰক্ষীক আমি ইলিগেল অৰ্ডাৰ দিওঁ যি অৰ্ডাৰ তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিব যি অৰ্ডাৰ তেওঁলোকৰ প্ৰমোশ্যনত বাধা দিব যি অৰ্ডাৰ তেওঁলোকৰ ওপৰত পিছত গৈ কেছ হ'ব যি অৰ্ডাৰ পিছত গৈ গুৱাহাটী হাইকোৰ্ট সুপ্ৰিম কোৰ্টত তেওঁলোকে হাজিৰ হ'ব লাগিব এনেধৰণৰ কামখিনি কৰাইছে এনেধৰণৰ কামখিনি কৰি আজি কাক তেওঁলোকে বিপদত পেলাইছে অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰি অসম আৰক্ষীসকলক বিপদত পেলাইছে আৰু সেইকাৰণে আৰক্ষীসকলৰ আজি তেওঁলোকেও জানে যে তেওঁলোকৰ পৰা ইলিগেল কাম কৰাই আছে তেওঁলোকে বাধ্য তেওঁলোকে ক'ব পৰা নাই কিন্তু আমি গম পাইছোঁ আমি খবৰ পাইছোঁ আজি সেইকাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি এইখিনি বাৰ্তা কওক আপোনালোকৰ সতীৰ্থসকলক সোধক এই গৃহমন্ত্ৰী আপোনালোকে পুলিচ ছেক্ৰেটাৰী দেৰগাঁৱত এইখিনি কথা শিকাবলৈ গৈছে নেকি কি বিজেপিয়ে ইলিগেল কাম কৰালে আপোনালোকে মানি থাকক নিমাত হৈ থাকক আৰু 2জন সতীৰ্থৰ ওপৰত কোনোবা আক্ৰমণ কৰাৰ আগতে সুধিব লাগে যে আপোনালোকে বিজেপি নে বিজেপি নহয় আৰু যদি বিজেপি হয় তেতিয়া নিমাত হৈ থাকিব এইটোৱে হিমন্ত বিশ্ব শৰ্মা যে আমি ইয়াত আহিছোঁ আমি চিটুৱেশ্যনটো যাবলৈ বিচাৰোঁ এজন MP আমাৰ 2জন বিধায়কজনক